আমি যোৱা 7 বছৰ ধৰি আমি আন্দোলনৰ আইনী যুঁজ কৰি আছোঁ আৰু একথা মাটি খালী হোৱা নাই য'ত নেকি এইটো 30-35 বছৰ পৰা এওঁলোকে তাৰ আগৰ পৰা তেওঁলোকে যুঁজি আছিল এটা নতুন অধ্যায় এটা আৰম্ভ হ'ল 3 মাহৰ আগতে আৰু সেই অধ্যায়টো লৈ যে এটা সেই মাটিখিনি সম্পূৰ্ণ খালী হৈ গৈছে তাতে এটা কৃষি প্ৰকল্প হ'ব সেই বিষয়টো লৈ আজি আমাৰ সংবাদমেলৰ আমি এখন পাতিছোঁ কিয়নো সংক্ষিপ্তত ক'বলৈ গ'লে খিলঞ্জীয়াক উদ্ধাৰৰ নামত খিলঞ্জীয়াক পুনৰ ভুক্তভোগী কৰি বেদখলকাৰী বাংলাদেশীক ৰঙা দলিচা পাৰি আমাৰ খিলঞ্জীয়া নেতাই কৰিছে আৰু ইয়াৰ কাহিনীটো আৰম্ভ হ'ল 3 মাহৰ আগতে আটাইতকৈ আমাৰ এই ৰিচেণ্ট অধ্যায়টো 3 মাহৰ আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৰুখুটিত উপস্থিত হ'ল যোনখিনি ৭৭,৪২০ বিঘা ভূমি আছে চিপাঝাৰ এলেকা তাত তেওঁ ঘোষণা কৰিলে যে ধলপুৰ মন্দিৰ যোনটো এটা ঐতিহ্যমণ্ডিত মন্দিৰ আছে সেইটো সম্পূৰ্ণ বেদখল মুক্ত কৰা হ'ব আৰু লগতে ৭৭,৪২০ বিঘা ভূমি উচ্ছেদ কৰি বেদখল মুক্ত কৰি তাত এটা কৃষি প্ৰকল্প কৰা হ'ব খিলঞ্জীয়া মানুহক লৈ যে সম্পূৰ্ণ গুৱাহাটীক খুৱাব পাৰিব সেইটো ঢোল ডগৰ বজাই পেলাই সম্পূৰ্ণ এটা মানে ঘোষণা কৰিলে এইটো 3 দিনমান আমাৰ সংবাদ মাধ্যমত লিড নিউজেই গ'ল প্ৰায় এতিয়া এমাহৰ পিছত বাজেট আহিলে এমাহৰ পিছত বাজেট আহি বাজেটত ঘোষণা হ'ল যে ইতিমধ্যে সেই ৭৭,৪২০ বিঘা ভূমি বেদখল মুক্ত হৈ গ'ল আৰু বেদখল মুক্ত হৈ তাত এটা কৃষি প্ৰকল্প আৰম্ভ কৰিলে গৰুখুটি কৃষি প্ৰকল্প যাৰ অধ্যক্ষ পাতিলে পদ্ম হাজৰিকা চুতীয়া বিধায়ক ডাঙৰীয়াক আৰু তেওঁ কেবিনেট পৰ্যায়ৰ মৰ্যাদাও দিয়া হ'ল কিন্তু আচল কথা ক'ৰবাত ধলপুৰ মন্দিৰৰ 120 বিঘা মাটি বাদ দি ৭৭,৪২০ বিঘা মাটি একথাও খালী হোৱা নাই বেদখলকাৰী বাংলাদেশী য'তে আছিলে ত'তেই আছে তেওঁলোকে কৃষি পালন কৰি তেওঁলোকে খেতি কৰিয়ে আছে পশুপালন কৰিয়ে আছে আৰু তেওঁলোকৰ কবলত সম্পূৰ্ণ তেওঁলোকৰ ভূমি আছে আৰু দ্বিতীয়তে যোনজন চিপাঝাৰৰ যেতিয়া বিধায়ক হয় তেওঁ এটা স্পষ্ট কৰি দিছে আৰু সংবাদ মাধ্যমত স্পষ্ট কৰি দিছে যে যিসকল বেদখলকাৰী আছে তেওঁলোকে সম্পূৰ্ণ তেওঁলোকক 2 বিঘাকৈ ভূমি এতিয়া প্ৰদান কৰা হ'ব তৃতীয়তে এটা কৃষি প্ৰকল্পৰ কথালৈ আহিলোঁ কৃষি প্ৰকল্প ক'ত কৰিব কৃষি প্ৰকল্প হৈছে কাৰ মাটি কাঢ়ি পেলাই কৰিব এওঁলোকৰ আমাৰ যোনখিনি খিলঞ্জীয়া মানুহ আছে তেওঁলোকক কাঢ়ি পেলাই এটা কৃষি প্ৰকল্প কৰিছে এটা এই ৭৭,৪২০ বিঘাটো বেদখলত আছে এইখিনি লৈ আমাৰ মানুহখিনি ভুক্তভোগী কিন্তু 30-35 বছৰ যোৰা তেওঁলোকে তাত খেতি কৰি আছিলে তেওঁলোকে পশুপালন কৰি আছিলে তেওঁলোকৰ বেদখলকাৰী আহি তেওঁলোকক সেই মাটিৰ পৰা তেওঁলোকক বঞ্চিত কৰে এতিয়া তেওঁলোকৰ হাতত যি মাটি বাচি আছে ৮-১০ হাজাৰ বিঘা হ'ব তাত এতিয়া প্ৰথম পৰ্যায়ত তেওঁলোকক আৰম্ভ কৰিছে যে তাত কৃষি প্ৰকল্প কৰিব যোনখিনি মাটিত বাচি থকা মাটিত তেওঁলোকে খেতি কৰিছে আৰু সেই প্ৰকল্পটোত কিন্তু স্থানীয় লোকক সম্পূৰ্ণভাৱে অন্তৰ্ভুক্ত কৰা নাই অধিকাংশ লোক তাৰ পৰা বাদ পৰিছে কিবা বাহিৰৰ পৰা মানুহ আনি কিবা কোঅপাৰেটিভ পাতিছে তাত এতিয়া তেওঁলোকে সেইটোও পাব্লিচিটি কৰিছে ঢেৰ প্ৰচাৰ তাত যুৱতী লৈ পেলাই পদ্ম হাজৰিকা ডাঙৰীয়াই ট্ৰেক্টৰ চলাইছে যে তাত মহিলাকো এটা অন্তৰ্ভুক্ত কৰা হ'ব আৰু এইখিনি মানুহ যোনখিনি আছে স্থানীয় লোক আছে 4খন গাঁও পঞ্চায়তৰ আছে তাত আছে গৰুখুটি খানুৱা গণেশকুঁৱৰী আৰু খলিহয় আমাৰ কুৰুৱাৰ পৰা এইফালে সেই ধলপুৰ মন্দিৰলৈকে হয় এইটো বস্তু সেই সকলো যিখিনি স্থানীয় লোক আছে তেওঁলোকৰ ভূমিটো যাবই কিন্তু তেওঁলোকৰ অকল নামমাত্ৰ মানুহে অন্তৰ্ভুক্ত কৰা হৈছে আৰু বাকীখিনি প্ৰায়ভাগ মানুহে তেওঁলোকে মাটিৰ পৰা বঞ্চিত হ'ব তেওঁলোকৰ মাটি কাঢ়ি লৈ গ'ল আৰু এতিয়া তেওঁলোকে যুগ ধৰি তেওঁলোকে তাত খেতি কৰি আছে ইনফেক্ট আমাৰ লগত 1923 পৰাও আমাৰ লগত তেওঁলোকৰ গ্ৰেজিং ৰিচিট আছে 2014লৈকেতো আমি তাত খাজনা দি আছিলোঁ আমাৰ মানুহবিলাকে এতিয়া তেওঁলোকে যোৱা 8 ছেপ্টেম্বৰত পদ্ম হাজৰিকা অধ্যক্ষ গৰুখুটি প্ৰকল্পক তেওঁ লগ পাই পেলাই তেওঁলোকক এখন স্মাৰক পত্ৰ দিলে স্মাৰক পত্ৰৰ কপি এটা দিয়া হৈছে চাইন কপিটো আছে কিন্তু সেইটো ক্লিয়াৰ কপি কাৰণে মই তাত দি দিছোঁ সেই স্মাৰক পত্ৰত তেওঁক কোৱা হৈছে যে এইখিনি বিষয়বস্তু বজোৱা হৈছে যে যদি তোমালোকে প্ৰথমতে প্ৰকৃতাৰ্থত ৭৭,৪২০ বিঘা ভূমি খালী কৰা হ'ব দ্বিতীয়তে এই প্ৰকল্প খালী কৰি পেলাই যোনখিনি আমি গৰু ম'হ চৰাই আছিলোঁ সেইখিনি ভূমি আমাক উভতাই দিয়া আৰু তৃতীয়তে যদি প্ৰকল্প তোমালোকে কৰিছাই তো প্ৰকল্প যোনখিনি স্থানীয় লোক আছে তেওঁলোকক কেন্দ্ৰিত কৰি পেলাই প্ৰকল্প কৰক এতিয়ালৈকে এসপ্তাহ হৈ গ'ল তেওঁলোকে চাব বুলি কৈছে আৰু একো কৰা নাই আৰু যি আমি শুনিছোঁ যে তেওঁলোকে যি এটা মিথ্যাচাৰ এটা আৰম্ভ কৰিছে সেইটো তেওঁলোকে সেইটো আগবাঢ়িব তেওঁলোকে গুচি গৈছে
এতিয়া ইয়াত যোৱা 3 মাহৰ এই যোনটো ঘটনাক্ৰম হৈছে এইটোৰ পৰা এটা কথা স্পষ্ট যে এই চৰকাৰখন সম্পূৰ্ণ এখন খিলঞ্জীয়া বিৰোধী কিন্তু আগৰ চৰকাৰ একো কৰা নাছিলে বহি আছিলে নিমাতি হৈ পেলাই তেওঁলোকে না ইফাল কৰিছিলে নে ইফাল কৰিছিলে এতিয়াতো যোনটো এটা স্থিতি লৈছে সেই স্থিতি লৈছে যে প্ৰথমতে মুখ্যমন্ত্ৰীয়ে স্বয়ং মুখ্যমন্ত্ৰী এজনে গৈ পেলাই তাত ঘোষণা কৰিলে যে উচ্ছেদ হ'ব এমাহৰ পিছত এটা সম্পূৰ্ণ গোপাত মিছা এনেকুৱা ধৰণৰ মিছা যে সেইটো মানে চৰকাৰী পৰ্যায়তো কৈছে যে মিছা কথা এটা কৈ দিলে যে উচ্ছেদ হৈ গ'ল য'ত উচ্ছেদ এক কথাও হোৱা নাই আৰু সেইটো তেওঁলোকে ৱেবছাইটত দিছে বাজেটত দিছে মুখ্যমন্ত্ৰী ছবি লৈ পেলাই তাত কি লিখিছে দৰং জিলা চিপাঝাৰ খণ্ডৰ অন্তৰ্ভুক্ত গৰুকুটি ৭৭,৪২০ বিঘা ভূমিৰ পৰা বেদখলকাৰীক আঁতৰ কৰা হৈছে কিন্তু সম্পূৰ্ণ মিছা এতিয়া আৰু তেওঁলোকে প্ৰথমতে এই তাৰপিছত এতিয়া তেওঁলোকে মিছাৰ আশ্ৰয় লৈছে সেই মিছাৰ আশ্ৰয় লৈ পেলাই তেওঁলোকে আমাৰ যিসকল তাত স্থানীয় খিলঞ্জীয়া লোক আছে তেওঁলোকক পুনৰ ভুক্তভোগী কৰি দিলে কিন্তু তেওঁলোকৰ থকা মাটিখিনি তেওঁলোকে কাটি লৈ আহিলে এতিয়া যিমান সহজে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে মানে এইটো এটা উদাহৰণ এনেকুৱা বহুতো উদাহৰণ আছে মই সেইবিলাক উল্লেখ নকৰোঁ কিন্তু ইয়াত এতিয়া আমি খিলঞ্জীয়া উদ্ধাৰৰ নামতে খিলঞ্জীয়া ভুক্তভোগী হৈছে ইমান সহজে মিছা কথা কৈ দিব পাৰে আৰু জনসাধাৰণে সাধাৰণতে বিশ্বাসত লয় এইকাৰণে কিয়নো কোনেও ভাবিব নোৱাৰে যে এজন ইমান জ্যেষ্ঠ নেতা এজন মুখ্যমন্ত্ৰী এজনে ইমান মিছা কথা ক'ব পাৰে তেওঁ আনক অসমবাসী ৰাইজক তেওঁ পৰামৰ্শ দিয়ে যে অসমীয়া মানুহে নিজে কাম নকৰে আনে কাম কৰিব বুলি তেওঁ চাই থাকে আমাৰ যদি এনেকুৱা মিছলীয়া নেতা থাকে আমাৰ জাতিৰ উদ্ধাৰ ক'ৰ পৰা হ'ব আৰু তেওঁ মাটি দালালক তেওঁ মই যোৱা সপ্তাহত দেখিছোঁ দুৱাটি দালালক তেওঁ সুকিয়নি দিয়ে তেওঁ নীতি আটাইতকৈ ডাঙৰ দালালি কৰি আছে জাতিৰ লগত তো এইটো হৈছে চিপাঝাৰৰ কাহিনী খিলঞ্জীয়াৰ উদ্ধাৰৰ নামত মুঠতে খিলঞ্জীয়াৰ মাটি গৈ আছে যিখিনি বাচি উচ্ছেদ একো হোৱা নাই থকা যোনখিনি বেদখলকাৰীক আছে তেওঁলোকক সংস্থাপিত কৰিব 2 বিঘা মাটি দি পেলাই প্ৰকল্পৰ নামত আমাৰ খিলঞ্জীয়া মানুহখিনি এটা বঞ্চিত হ'ব আৰু মই এইখন আজি সংবাদমেল কৰিছোঁ খিলঞ্জীয়া এই যোনটো আমাৰ চিপাঝাৰৰ ইছ্যুটো আছে সেইটোলৈ আমি 7 বছৰ জোৰা জড়িত আছোঁ কেইবাটাও সংবাদমেল কৰিছোঁ আৰু এইটো এক প্ৰকাৰে খিলঞ্জীয়াৰ বিষয়টোলৈ এটা পৰীক্ষা অসমীয়া মানুহৰ কাৰণে আমাৰ নেতাসকলৰ কাৰণে যে তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে আছে কাৰ লগত তেওঁলোকে যদি আমাৰ লগত নাই তাৰমানে তেওঁলোকৰ লগত আছে আৰু সেইটো তেওঁলোকে স্পষ্টভাৱে তেওঁলোকে প্ৰমাণ কৰি দিছে